দমন কৰিবলৈ হ'লে কৃষ্ণ বস্তুৰ লগত আমি এক হ'বলৈ যত্ন কৰিব লাগিব। ভগৱান কৃষ্ণক উদ্ধৱে সোধা দ্বিতীয় প্ৰশ্নটো আছিলে কি? দম মানে কি? জানিবাও মোৰ কথা শুন কৰ্ণে, মুখে বোলৈ নাম, যিটো হস্ত দুই মাত্ৰ মূৰ কৰ কাম, মূৰ ৰূপ চিন্তনত মনে কৰ শ্ৰম, জানা প্ৰাণ সখীয়াবে তাকে বুলি দম। দমটো ক'লে দমটো কি? আমি কৃষ্ণৰ পৰা আঁতৰি থাকোঁ সদায়। ক'ত আঁতৰি থাকোঁ? আমি সংসাৰৰ ভৱকূপত পৰি থাকোঁ। আমি সংসাৰৰ ভৱকূপ মানে কি? কূপ মানে গা, ভৱ মানে কি? ভৱ মানে মায়া। আমি জীৱবিলাক সংসাৰৰ মায়াৰ গাঁতত পৰি আছোঁ। আমি কৃষ্ণ বস্তুৰ পৰা আঁতৰত হৈ গৈ আছোঁ। বোলে কিয়? আমাৰ সুখবিলাক পৰমাত্মা নহয়, আমাৰ আনন্দবিলাক পৰমাত্মা নহয়। আমাৰ সুখ আৰু আনন্দবিলাক কি? ক্ষুদ্ৰ ক্ষুদ্ৰ থুনুকা থুনুকা সৰু সৰু। খন্তেক সময়ৰ স্বৰ্গ বিচাৰিবলৈ যাওঁতে অনন্ত নৰক এতিয়া জেলত থাকিব লগা হৈছে। আপোনালোকে গম পাইছে নহয়? কিয় লাগে সেই খন্তেকীয়া অকণমান সময়ৰ সেই স্বৰ্গৰ সুখকণ? কি প্ৰয়োজন আছে যদি অনন্তকাল নৰকত থাকিব লগা হয়? নোখোৱাকে থাকিলেও কোনো কষ্ট নাই, নিপিন্ধাকে থাকিলেও কোনো কষ্ট নাই। যদি দেখাজনে লেই লেই চেই চেই আৰু ঘৃণা কৰে, এই জীৱন কিন্তু যান্তনাদায়ক। হয়নে নহয়? এইবিলাক জানো নিজৰ কাৰণে উৎপত্তি হোৱা নাই? হৈছেনে নাই? কি প্ৰয়োজন আছে ইমান বিলাস বৈভৱৰ? সেইটো কাৰণে আমাৰ সুখবিলাক যাতে ক্ষুদ্ৰ ক্ষুদ্ৰ নহয়, আমাৰ সুখবিলাক যাতে স্বাৰ্থপৰ নহয়, আমাৰ সুখবিলাক যাতে আমাৰ জীৱনৰ কাৰণে শত্ৰু নহয়। সেইটো কাৰণে মাধৱ মহাপুৰুষে আমাক প্ৰাৰ্থনা কৰিবলৈ কৈছে, ক্ষুদ্ৰ তুজু বাক্যামৃত অকৃপায়ে সিঞ্চিয়া প্ৰতিনিত। হে দয়াময় কৃষ্ণ কৰি কয়ো ধাৰ। কাক উদ্ধাৰ কৰিবলৈ কৈছে ৰামায় কৃষ্ণক? সৰুবোৰত গাহে ধৰি আছে, এই গজেন্দ্ৰৰ ভৰিত গাহে ধৰিছে। আৰু কি হৈছে? কষ্ট পাই গজেন্দ্ৰই কি কৰিছে? কাতৰভাৱে প্ৰাৰ্থনা কৰিছে। গজেন্দ্ৰৰ পিয়াক পায়া পাছে। গতিকে গজেন্দ্ৰ হ'ল আমাৰ অহংকাৰ। এই গজেন্দ্ৰৰূপী অহংকাৰবিলাকৰ কবলত পৰি
এই অহংকাৰৰ পৰা আটাইতকৈ শক্তিমন্ত এটা বস্তুৰ উৎপত্তি হয়। এই বস্তুটোৰ নাম হ'ল পাপ। এই পাপটোৱে হ'ল কাষ। গজেন্দ্ৰ আমাৰ অহংকাৰ, পাপ হ'ল কাষ। যদি অহংকাৰ বেছি হয়, আমাতকৈও বেছি শক্তিশালী হ'ব আমাৰ পৰা উৎপত্তি হোৱা পাপৰূপী কাষৰ। কাষে কি কৰে? গজেন্দ্ৰৰ তেজপুজবিলাক খায়। অহংকাৰৰ পৰা দুৰ্গন্ধ ওলায়, পাপ ওলায়, অধৰ্মৰ অন্যায় ওলায়। সেইটো কাৰণে এইবিলাক পাপৰূপী কাষে পান কৰি এই গজেন্দ্ৰক তললৈ টানিছে। কিয় তললৈ টানিছে? ওপৰলৈ নিওঁতাজন আঁতৰত আছে। ওপৰলৈ উদ্ধাৰ কৰি দিব পৰাজন ক'ত আছে? বৈকুণ্ঠত আছে। এই বৈকুণ্ঠ থকাজনক আৰ্ত হৈ, দুখিত হৈ, তাপিত হৈ গজেন্দ্ৰই মাতিবলৈ ধৰিলে। গৰুৰ কিটো আহি গৰুৰৰ স্কন্ধত বহি শক্তিমন্ত বাহুৰে সৈতে এই গ্ৰাস আৰু গজেন্দ্ৰ দুইটাকে পাৰলৈ উঠাই আনিলে। যি চক্ৰে শিশুপালৰ শিৰচ্ছেদ কৰিছিলে, সেই চক্ৰে সৈতেই গাহৰ মুখ উচ্ছেদ কৰিলে। পাপবিলাকক কাটিবলৈ হ'লে কৃষ্ণৰ চক্ৰ লাগিব। পাপ আৰু পুণ্যক বিনাশ কৰি, পাপ আৰু পুণ্যৰ দুই বিচাৰৰ মালিকেই হ'ল ভগৱান কৃষ্ণ। সেইটো কাৰণে গজেন্দ্ৰৰূপী আমাৰ অহংকাৰ, কাহৰূপী আমাৰ পৰা উৎপত্তি হোৱা পাপ, এইবিলাকক যদি আমি নিৰ্যাণ কৰিবলৈ হয়, গৰুৰ মানে আত্মা, গৰুৰ মানে পৰমাত্মা, গৰুৰ মানে পৰমাত্মাৰ পৰম তত্ত্ব। এই পৰম তত্ত্বত যি সদায় আশ্ৰয় লয়, সেইজন কি? সেইজন বিনতাৰ পুত্ৰ। বিনতা মানে আটাইতকৈ বিনয়। গৰুৰ মানে কি? আত্মা, আত্মাৰ তত্ত্ব। আৰু এই বিনতাৰ নন্দন, যিজন আটাইতকৈ বিনয়ী, যিজন সংযমী, যিজন সহিষ্ণু, যিজনৰ ভাৱ চিন্তন সকলো নিৰ্মল, সেইজনৰ কান্ধত বহি থাকে কোন? গৰুৰ কেতু। আত্মাৰ মালিক পৰমাত্মা। যেতিয়ালৈকে আমাৰ এই দেহৰ তত্ত্বত থকা গৰুৰ ৰূপী আত্মাক আমি চিনি নাপাম, এই গৰুৰ ৰূপী আত্মতত্ত্বত পৰমাত্মা কৃষ্ণ তত্ত্বক আমি যেতিয়ালৈকে আশ্ৰয় দিব নোৱাৰিম, আমাক গাখে ভৰি থাকিব আৰু আমি গজেন্দ্ৰ হৈ চটফটাই থাকিব লাগিব। দম, মনটোক দমন কৰিব লাগিব, বেয়া বৃত্তিবিলাকক আঁতৰ কৰিব লাগিব, ভগৱন্ত কৃষ্ণৰ চৰণ চিন্তা আৰু উপাসনা সৰ্বদা কৰিব লাগিব। এই মুতচিত দিয়া যিটো জনমহাশয়, এই হানি অপমান দুখ শোকক সহায়, তাৰে নামে ক্ষমা বাবে জানিবা উদ্ধৱ, এই ক্ষমাৱন্ত পুৰুষৰ নাই পৰা ভৱ। আমাৰ কি আছে বাৰু? আমাৰ ভঁৰালত আটাইতকৈ দুখীয়া নিৰ্কিন বস্তুটোৱে হ'ল আমাৰ ক্ষমাৰ ভাৱটো। আমাৰ কাৰো মনত ক্ষমাৰ ভাৱ চিত্ৰ মানুহ থাকিবলৈ স্থান নাপায়। মিছা কৈছো নেকি? নাই কোৱা মিছা। আমাৰ মনবোৰ প্ৰতিশোধ পৰায়, ক্ৰোধী আৰু জেদী। সেইটো কাৰণে উদ্ধৱে প্ৰশ্ন সুধিছে, ক্ষমা মানে কি? হে বাসুদেৱ, মানে ক্ষমা মানে কি? ক্ষমাৱন্ত পুৰুষৰ কোনোদিন পৰাজয় নহয়, পৰাভৱ নহয়। বাসুদেৱ কৃষ্ণই উত্তৰ দিছে। কি বুলি উত্তৰ দিছে? যিজনে হানিত, অপমানত, কষ্টত কেতিয়াও কাৰো প্ৰতি ক্ৰোধান্বিত নহয়। এই গুণটো কি? বোলে এই গুণটো মই। ক্ষমা গুণটো কাৰ? ক্ষমাটো ঈশ্বৰৰ গুণ। সেইটো কাৰণে আমাৰ লগত তাৰ পৰিমাণটো বৰ কম। ঈশ্বৰৰ বস্তু আমাৰ লগত বেছি নাইতো। আমাৰ লগত কাৰ বস্তু বেছি আছে? দুৰ্যোধন আৰু দুঃশাসনৰ বস্তু বেছি আছে আমাৰ লগত।
হয়নে? এই জৰাসন্ধ আৰু কাল যমনৰ বস্তু আমাৰ লগত বেছি আছে। কিন্তু এটা বৰ ডাঙৰ কথা আকৌ দেই, কৃষ্ণই কিন্তু ভকতৰ দৰে অভকতকো ভাল পায়। তত্ত্বটো কৃষ্ণমুখী হ'ব লাগিব। এতিয়া হানি অপমানৰ দুখ শোকক হয়। হানি অপমান দুখ আৰু সুখ কায় বাক্য মুঠ অৰ্পণ কৰি হে মোৰ প্ৰাণৰ সখা উদ্ধৱ মহন্ত। যিজনে এইবিলাকক সমজ্ঞান কৰি কোনো এটা দুখ ভুল ত্ৰুটি কৰিলেও যি ক্ষমা কৰি দিব পাৰে, সেইজন পুৰুষৰ কেতিয়াও পৰাভৱ নহয়। গীতাৰ 10ম অধ্যায়। 10ম অধ্যায় কি যুগ? বিভূতি যুগ। ভগৱানৰ অনন্ত বিভূতি, সীমা নাই। কিন্তু এটা বিভূতিৰ কথা বৰ বেছিকে বিশ্লেষণ কৰিছে গীতাত। কি? ক্ষমা। যিমান বিভূতি আছে সেইবিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰ বিভূতিটোৱে হ'ল মোৰ ক্ষমাটো। জগতৰ হৰিৰ ক্ষমা গুণটোৱে হ'ল তেওঁৰ সম্পত্তি। প্ৰমাণটো কেনেকে পালে? ভিগুৱে পৰীক্ষা কৰিবলৈ গৈছিলে। ব্ৰহ্মাদেৱে ব্ৰহ্মস্তুতিত নিমগ্ন হৈ আছে, ভিগুলে নাচালেও ভিগুৱে গালি পাৰি ঘূৰি আহিলে। কৈলাশ ধামত গৈ শিৱৰ ওচৰ পালেগে। শিৱই আত্মা আনন্দত, পৰমাত্মা আনন্দত বিভোৰ হৈ আছে। ভিগুনো কোন কথা গমেই নাপালে। শিৱক গালি পাৰিলত আকৌ ভিগুক ভস্ম কৰিবলৈহে লৈছিলে। দেৱঋষি নাৰদেহে আহি গোটেই কথাটো কৈ ৰক্ষা কৰিলে। এইজন ভিগু গৈ এবাৰ বিষ্ণু লোক পালেগৈ। বিষ্ণু লোক পাই দেখি যে কথা দেখোন ব্ৰহ্মলোক আৰু কৈলাশতকৈও কথা ইয়াতহে বেছি ভয়ানক। বোলে কি? শিকিজনলৈ চাইছিলো, মাতিছিলো, কেৰাহীকে চাইছিলে। এইজনৰ দেখোন বিষ্ণু বিষ্ণু কৰি আছে, দেখোন নাচায়ো নামাতেও, কি হলে? অকণমান ওচৰলৈ গৈ পেলাইহে দেখিছে লক্ষ্মী মাতাক দুহাতত ধৰি জগতৰ হৰি বিষ্ণু গোসাঁই মিচিং মিচিং হাঁহি আছে। ভিগুৰ খংটো একেবাৰে গৈ তালুত ধৰিলেগে আৰু। এনেকুৱা নে মোৰ বিষ্ণু? লক্ষ্মীক হাতত ধৰি মিচিং মিচিং হাঁহি আছে, মই ঋষি ভিগু আহি হে বিষ্ণু কৰি মাতি আছো, গমেই নোপোৱা? কি কৰিলে? আঁতৰৰ পৰা গৈ বক্ষত এটা প্ৰচণ্ড গোৰ সোধাই দিলে। জগতৰ হৰিৰ সম্বিত ঘূৰি আহি গল। বোলে কি? এ ভকতে সে মোৰ হিদি জানিবা নিশ্চয়, এ ভকত জনৰ জানা আমি সে ভিগুৰ চৰণখন থাপ মাৰি ৰহিলে, উৰুত বহুৱাই ললে। বহুৱাই লৈ জগতৰ হৰিক বিষ্ণুৱে মালিচ কৰি কৰি কান্দিবলৈ ধৰিলে হুকে। হে পাহমন্দিৰ, আপোনাৰ ফুলৰ দৰে কোমল এই চৰণ, মোৰ এই বজ্ৰসম কঠিন বক্ষত যেতিয়া আঘাত কৰিছিলে, আপুনি কিমান কষ্ট পালে। এই কষ্ট মই সহ্য কৰিব পৰা নাই বুলি ভিগুৰ চৰণ মোহাৰি মোহাৰি ভগৱান বিষ্ণুৱে কান্দি কান্দি তেওঁ চকুৰ পানীৰে তেওঁ ভৰিৰ পতা তিয়াই দিলে। ভিগুৱে কেৱল কান্দিছে কান্দিছে আৰু কান্দিছে। বোলে কি? যিজনক মই চিনি নাপাওঁ, এজনে মোক আজি চিনাকি দি দিলে। খং উঠি যিজনৰ বক্ষত মই পদাঘাত কৰিছিলো, সেইজনে মোৰ চৰণ ধৰি কোলাত বহুৱাই লৈ তেওঁ চকুৰ পানীৰে সৈতে মচি মচি মোক মালিচ কৰি দিলে। আৰু ভিগুৱে কান্দি কান্দি যেতিয়া কৈছে, হে জগতৰ হৰি, তোমাতকৈ শ্ৰেষ্ঠ দেৱ এই তিনি জগতত আৰু কোন থাকিব? তোমাৰ সমান ক্ষমাৰ মূৰ্তি এই জগতত আৰু কোন আছে?
তোমাক প্ৰহাৰ কৰাজনকো তুমি এনেদৰে প্ৰায়শ্চিত্ত কৰা। তেতিয়া ভগৱান বিষ্ণুৱে পীতাম্বৰখন আঁতৰাই ভিগুক দেখুৱাই দিছে, বোলে কি মোৰ পক্ষত তোমাৰ পদৰ এই চিনটো মই ধাৰণ কৰিম। বোলে কিয়? বোলে মই ভকতক ইমান ভাল পাওঁ। সেইটো কাৰণে ভগৱানৰ বক্ষত কাৰ পদৰ চিহ্ন আছে? ভিগু স্বৰূপ ব্ৰাহ্মণৰ পদৰ চিহ্ন আছে। তেনে ভকতক যদি আমি অসন্মান কৰোঁ, অনাদৰ কৰোঁ, অৱজ্ঞা কৰোঁ, ক্ষমাৱন্ত ভগৱান কৃষ্ণই আমাক ক্ষমা কৰিব জানো? হয়নে? আপোনালোকক এটা কথা আমি জনাইছো, ভগৱানৰ কোনোদিন দুখ নালাগে। ভগৱান নিৰ্গুণ। দুখ ক'ত লাগে? দুখ লাগে গুৰুত, দুখ লাগে ভকতত, দুখ লাগে ভগৱানৰ নামত। নামৰ অপৰাধ হয়, হয়নে বাৰু? এইটো কাৰণে আমি যদি দুখৰ পৰা মুক্ত হ'বলৈ হয়, অপৰাধৰ পৰা মুক্ত হ'বলৈ হয়, আমি ভগৱন্ততকৈও ভাল পাব লাগিব ভগৱন্তৰ ভকত। এই জগতত বিপৰীত ধৰ্ম জগতৰ হৰিয়ে প্ৰচাৰ কৰিছে। উদ্ধৱ মহন্তক বুজাইছে, হে উদ্ধৱ, ক্ষমাৰ মূৰ্তি মই। যাৰ লগত সেই ক্ষমাৰ গুণটো আছে, সেইজনৰ লগত মই বাস কৰি আছো। সেইটো কাৰণে তেওঁ ক্ষমাৰ গৰাকী হ'ব পাৰিছে। সেইটো কাৰণে আমাৰ যাতে জেদ, ক্ৰোধ, অহংকাৰ, প্ৰতিযোগিতা আদি ভাৱবিলাক যাতে আমাৰ লগত নাথাকে। কিয়নো আমি একাদশ স্কন্ধৰ ভাগৱত কথা আমি শ্ৰৱণ আনন্দ লাভ কৰিবলৈ পাইছো। এ স্বভাৱক এৰি মোৰ মনে ধৰি যিটো অতেজৈ লোভ কাম, জানিবা উদ্ধৱ বন্ধু এ ধৈৰ্য তাৰ নাম। এ স্বভাৱক এৰি মুত চিত্ত কৈল থিৰ, এ মায়া কজি নিলে জানা সেহি মহাবীৰ। এতিয়া মহাবীৰ কোন? যি মায়াক জিনিব পাৰে, সেইজন মহাবীৰ। আৰু কি? মোৰ নাম, মোৰ ৰূপ, মোৰ গুণ হৃদয়ত ধাৰণ কৰি যিজনে মনৰ কামনা আৰু লোভবিলাকক ত্যাগ কৰিব পাৰিছে, সেইজনক কি বুলি কৈছে? সেইটোকে ধৈৰ্য বুলি জানিবা। জগতৰ হৰিৰ কিছুমান ঈশ্বৰীয় গুণ প্ৰকট হৈ আছে। ধৃ মানে কি? ধৃ মানে ধৈৰ্য। কাৰ গুণ? ঈশ্বৰৰ গুণ। এই ধৃ শক্তিটোৱে জগতৰ হৰিয়ে কি কৰিছে? এই পৃথিৱীখনক 24 ঘণ্টাত নিজৰ ওপৰত নিজে এপাক ঘূৰাই দিছে। বোলে কি? মই পৃথিৱীক ধাৰণ কৰা ভূধৰ, ভূমিক ধাৰণ কৰা শক্তি আৰু সামৰ্থ্য। বোলে কি? মই প্ৰতিটো বস্তুকেই মোৰ হৃদয়ৰ ফালে টানি থাকো। সেইটো কাৰণে পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তি আছে। এই শক্তি ভগৱান কৃষ্ণৰ ভূধৰ শক্তি। আৰু এই শক্তিতে প্ৰতিষ্ঠা হৈ আছে কি? আমাৰ দিন ৰাতিবিলাক নিজৰ ওপৰত নিজেই পৃথিৱীয়ে এপাক ঘূৰাই। বোলে কিয়? কৃষ্ণ সত্তাই এই পৃথিৱীক মাজৰ ফালে টানি আছে। এই টানি থকাৰ কাৰণে কি হৈছে? তেওঁ কাল, তেওঁ মহাকাল দিন ৰাতি হৈ আছে। ধৃ শক্তি, ধৈৰ্য। ধৈৰ্যটো কাৰ গুণ? দৈৱকী নন্দন কৃষ্ণৰ গুণ। কিয়? ভগৱান কৃষ্ণ যোগেশ্বৰ। এই সহস্ৰ ঋষ মানে আছিল যোগত ধ্যানে, আখি তুমি পুছিলাই আমাক এই গাঁৱে ভস্ম জতা ধৰি, অনেক কত পইচা কৰি আৰু তুমি আৰাধা কাক। ধৈৰ্য শক্তিটো কাৰ? জগতৰ হৰি। জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই কিমান দিন যোগ সাধনা কৰিছিলে? হিৰণ্য গৰ্ভৰ ওপৰত অনন্ত কাল।
এই ব্ৰহ্মাণ্ডখন হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি বাৰ জন্ম হলে যিমান সময় হয় সিমান সময় যোগেশ্বৰে যোগময় সাধনা কৰিছিলে। সেইটো কাৰণে তেওঁৰ নামটো কি যোগেশ্বৰ। যোগ সাধনাত যিজন আটাইতকৈ বেছি দীৰ্ঘস্থায়ী, অনন্তকাল যিজনে যোগময় সাধনা কৰি নিজৰ উপাসনা নিজেই কৰে, তেতিয়া জীৱ ব্ৰহ্মবিলাকক তেওঁ কি ৰূপেৰে ধাৰণ কৰে? দেহৰ শুদ্ধ বায়ু ৰূপত। গোটেই ব্ৰহ্মাণ্ডৰ জীৱবিলাকক তেওঁ শুদ্ধ বায়ু ৰূপত তেওঁ ধাৰণ কৰি তেওঁ হিৰণ্য গৰ্ভ ৰূপেৰে গৰ্ভত ৰাখে আৰু তেওঁ নিজৰ উপাসনা নিজেই কৰে। এই বায়ুৰ তত্ত্ব হৈ বেদগণ ৰূপ লৈ এই জীৱবিলাকে নাসিকাৰ ৰন্ধেৰে অনন্তকাল জগতৰ হৰিৰ গৰ্ভৰ পৰা বাজ হৈ জগতৰ হৰিক উপাসনা কৰে। এই হৰিৰ অংশতত্ত্ব ব্ৰহ্মাৰ ভূমধ্যলৈ এই জীৱৰূপত আহি গ'ল শিৱ। শিৱ ক'ৰ পৰা আহিছিলে? বেদগণৰ পৰা আহিছিলে, বেদ ব্ৰহ্মৰ পৰা আহিছিলে। জগতৰ হৰিৰ নাসিকাৰ ৰন্ধৰ পৰা বাজ হৈ ব্ৰহ্মাৰ ভূমধ্যলৈ আহিছিলে ব্ৰহ্মাৰ কোধ অহাৰ কাৰণে। আৰু কি হ'ল? যোগময় হৰিৰ অনন্ত ঈশ্বৰৰ যোগময় সাধনাৰ অংশ তেওঁ জীৱ। এই জীৱৰূপী শিৱক যেতিয়া কৈলাশ ধামলৈ পঠিয়াই দিয়া হ'ল, সৃষ্টি কৰিবলৈ দিলে, কিম্ভূত কিম্বাকাৰ সৃষ্টি কৰিলে আৰু তাৰ পাছত ব্ৰহ্মাই ক'লে তুমি ঈশ্বৰৰ অংশ জীৱ, তোমাৰ স্বৰূপ শুদ্ধ, গতিকে তুমি তোমাৰ স্বৰূপক উপলব্ধি কৰা। কি কৰা? তুমি তপস্যা কৰা, ধ্যান কৰা। কিমান দিন ধ্যান কৰিলে? সহস্ৰ বছৰ ধ্যান কৰি আছে, হাজাৰ বছৰ ধ্যান কৰিছে। ধী শক্তি, ধ্যান কৰিবলৈ ধৈৰ্য লাগিব। যেতিয়ালৈকে ধৈৰ্য নাহিব তেতিয়ালৈকে ধ্যান নহ'ব, যেতিয়ালৈকে ধ্যান নহ'ব তেতিয়ালৈকে জ্ঞান নহ'ব, যেতিয়ালৈকে জ্ঞান নহ'ব তেতিয়ালৈকে বিজ্ঞান নহ'ব, যেতিয়ালৈকে বিজ্ঞান নহ'ব তেতিয়ালৈকে তত্ত্ববোধ নহ'ব, যেতিয়ালৈকে তত্ত্ববোধ নহ'ব তেতিয়ালৈকে ৰহস্য প্ৰকাশ নাপাব। একাদশ স্কন্ধ ৰহস্য ৰহস্য গজানে যিটো লোক হততে কীৰ্তন কৰে মোক ধৰিদ্ৰী হবত কৰি বিপৰীত হে মোৰ সৰ্বোত্তম দুই পাৱে কৰে নমস্কাৰ ভক্তি ভাৱে। ও তাৰ মোৰ এৰি না হিকনা চিত, ও তাৰ মোৰ এৰি না হিকনা চিত। তত্ত্বটো হ'ল ধী। ধী বা ধৈৰ্য শক্তিটো কাৰ? জগতৰ হৰিৰ কৃষ্ণৰ। ধৈৰ্যৰ দ্বাৰা কি কৰা হয়? ধৈৰ্যৰ দ্বাৰা ধ্যান কৰা হয়। ধ্যান মানে কি? ধ্যান মানে একাগ্ৰ হৈ যাব পৰা। আমাৰ লগত যদি একাগ্ৰতা গুণটো নাথাকে আমি পঢ়া শুনা একেৰাহে কৰিব নোৱাৰিম। আমাৰ লগত যদি একাগ্ৰ গুণটো নাথাকে আমি একেটা কামতে লাগি থাকিব নোৱাৰিম, হয়নে? একেটা কামতে নিষ্ঠাৰে লাগি থাকিবলৈ যিটো অভ্যাস কৰা যায় সেই অভ্যাসক কোৱা হয় তপস্যা। কোনে কৰে? দেহে নকৰে।
তপস্যাটো সদায় আমাৰ লগত থকা শুদ্ধ জীৱই কৰে। এইটো কাৰণে জীৱই শিৱ। এই জীৱৰূপী শিৱই তেতিয়াৰ পৰা তপস্যা কৰিছে। কেতিয়া? এই দেহত যেতিয়া আহি জীৱই স্থিতি ল'লে। কি বুলি তপস্যা কৰিছে? পৰমাত্মাৰ পৰম তত্ত্বক উপাসনা কৰিছে। এই তপস্যাৰ পৰা সদায় এই জীৱৰূপী শিৱক সদায় আঁতৰাই আনিব বিচাৰে। কোনে? এই পাৰ্বতীময় দেহটোৱে। এইটো কাৰণে মায়াক নিৰ্যান কৰিব লাগিব। দেহ কি? দেহ হ'ল মায়াৰ সজ্জা। এই দেহৰূপী মায়াৰ সজ্জাতে এই তত্ত্বৰূপত আছে কি? জীৱৰূপী ঈশ্বৰ তত্ত্ব, পৰা প্ৰকৃতি। এইটো কাৰণে পৰ্বতময় কঠিন হাড়বিলাকত এই দেহটো লাগি আছে। এইটো কাৰণে এই দেহটোৰ নাম পাৰ্বতী গোসানী, প্ৰকৃতি। হয়নে? এই পৰ্বতময় দেহৰ লগত জীৱৰ সংযোগ হৈ আত্মাৰূপী কৃষ্ণক উপাসনা কৰি এই দেহৰ তত্ত্বক পাহৰিব বিচাৰে। সেইটো কাৰণে পাৰ্বতীৰ এটা নাম হ'ল গৌৰী। গৌৰী মানে কি? ত্যাগ মনোভাৱ। দক্ষৰ গৃহৰ সৌন্দৰ্য সাধনা আৰু আনন্দ নালাগে। মোৰ স্বামী হ'ল শিৱ মহাবৈষ্ণৱ, মই তেওঁক উপাসনা কৰিলেই মই মোৰ জীৱনক ধন্য কৰিব পাৰিম। এই বুলি ভবাৰ কাৰণে তেওঁৰ নামটো কি? গৌৰী। সেই পাৰ্বতীৰ এটা নাম হ'ল কি? মহামায়া। পাৰ্বতীৰ এটা নাম হ'ল মহামায়া। কি কৰি আছে আমাক? তোমাৰ মায়ায়ে মন মোহিয়াছে, হৰি অজ্ঞান আন্ধাৰে পৰিয়া পাৰন পাও ৰাম ৰাম। ও কাৰ মায়া? ও তোমাৰ মায়া। তুমি কোন? তুমি পৰমাত্মা। হে পৰমাত্মা, পীতাম্বৰ পৰম তত্ত্ব, তোমাৰ ভাৰ্যাই হ'ল মায়া। এই মায়াৰূপী তোমাৰ এই ভৱ মায়াবিলাকে আমাক কি কৰিছে? দেহৰ তত্ত্বলৈ আহি আমাক মায়াৰ ভ্ৰমত বিকল কৰি পেলাইছে। এইটো কাৰণে দক্ষ কন্যাক বাধা দিব লাগিব। কোনে বাধা দিব লাগিব? জীৱৰূপী স্বামীয়ে, শিৱই। কি বুলি বাধা দিব লাগিব? হে দেৱী, এই দক্ষ যজ্ঞলৈ নাযাবা। বোলে কি? তাত কোনো ভকতি নাই। দক্ষই কিমান ডাঙৰ যজ্ঞ কৰিব পাৰে সেইটোহে দেখুৱাবলৈ গৈছে। তাত ঈশ্বৰ সেৱাৰ কোনো গন্ধ নাই। গতিকে তুমি দক্ষ যজ্ঞলৈ নেযাবা। আমি কি কৰি আছো? আমি সদায় দক্ষ যজ্ঞকে পাতি আছো। মই ডাঙৰ কাম কৰিব পাৰোঁ, মই ভাল কাম কৰিব পাৰোঁ, মই আনতকৈ বেছিকৈ জানো। ইয়াত দক্ষ যজ্ঞ হয়নে নহয়? হয়নে? এই দক্ষ যজ্ঞৰ পৰা যদি আমি নিবৃত্তি পাবলৈ হয়, দৈৱকী নন্দন কৃষ্ণক আমি স্তুতি কৰিব লাগিব। কি বুলি? তোমাৰ মায়ায়ে মন মুহি আছে, হৰি 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 হৰিয়ে অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নপাওঁ ৰাম ৰাম। আমি অজ্ঞান আৰু আন্ধাৰতে এতিয়া ডুব গৈ আছো। এই অজ্ঞান অবিদ্যা আন্ধাৰ, ইয়াৰ পৰা যদি আমি কেনেবাকৈ উদ্ধাৰ হ'বলৈ হয়, আমাৰ মোহতা, আমাৰ জড়তা, হয়নে? এইবিলাক আমি বিচাৰ কৰি চাব লাগিব। আমি কি হ'বলৈ যত্ন কৰিব লাগিব? দৈৱকী নন্দন কৃষ্ণৰ প্ৰাণৰ বান্ধৱ হ'বলৈ যত্ন কৰিব লাগিব। সেইটো কাৰণে মাধৱ মহাপুৰুষে ঘোষাৰ অন্তিমৰ ফালে কি বুলি কৈছে? অ প্ৰাণ প্ৰভু পীতাম্বৰ তুমি দূৰ কৰি আছা মায়া, তোমাৰণী কতে নাহি মায়া
ক'ত আছে? মস্তকত। আমাৰ মায়া ক'ত আছে? আমাৰ দৃষ্টিত। আমাৰ মায়া ক'ত আছে? আমাৰ ঘ্ৰাণ শক্তিত। আমাৰ মায়া ক'ত আছে? আমাৰ জিভাত লোভ হৈ। হয়নে নহয়? এই অৱগুণবিলাকক যদি আমি আঁতৰ কৰিবলৈ হয়, জীৰ্ণ কৰিবলৈ হয়, আমি প্ৰাণৰ তত্ত্বত প্ৰৱেশ হ'বলৈ যত্ন কৰিব লাগিব। এতিয়া প্ৰাণৰ তত্ত্বত যদি আমি প্ৰৱেশ হ'বলৈ হয়, তেতিয়াহ'লে আমি কি কৰিব লাগিব? হৰিৰ গুণ গাব লাগিব, হৰিৰ নৃত্য কৰিব লাগিব। হয়নে? জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণৰ গুণ কীৰ্তন আৰু যশেৰে সৈতে আমাৰ কৰ্ণৰ ৰন্ধক আমি পুণ্যৰ ভাগ দিব লাগিব। উদ্ধৱ মহন্ত যদিও তেওঁ জানে, যদিও তেওঁ মানে দৈৱকী নন্দন কৃষ্ণ, অৰ্থাৎ অন্তিম সময়ত ২৭টা প্ৰশ্ন সুধি দিছে। বোলে কিয়? এই উদ্ধাৰকাৰী জীৱবিলাকে যাতে তোমাৰ এই উদ্ধাৰকাৰী ঈশ্বৰ তত্ত্বৰ ভাগ অকণমান হ'লেও একাদশ স্কন্ধত পাই যায়। হে ৰাম স্বভাৱক এৰি মুত চিত্ত কৈল থিৰ, মায়া কজিনিলে জানা সেহি মহাবীৰ। মায়াক যি জিনিব পাৰে সেইজন মহাবীৰ। মায়াক জিনিবলৈ কি লাগিব? ভক্তিৰ গংগা লাগিব। ভক্তিৰ গংগাৰূপী ঈশ্বৰৰ চৰণৰ আনন্দময় জলৰ শক্তি ইমান বেছি যে এই জটাত স্থান দিয়া মহাবৈষ্ণৱ শিৱই গংগাক যে স্থান দিছিলে, তাৰ পৰা এডাল চুলি উঘালি আনিলে। চুলি উঘালি আনি পেলাই কৈ দিলে, মোৰ ভক্তি, মোৰ ভাৱ, মোৰ ভদ্ৰতা, মোৰ শুদ্ধতা, মোৰ পবিত্ৰতা তুমি এজন বীৰ হৈ প্ৰকট হৈ দিয়া। কি হলে? সেই জটাৰ পৰা এজন বীৰ ৰচনা হ'ল, যিজনৰ নাম হ'ল বীৰভদ্ৰ। ভাগৱতৰ ৪ৰ্থ স্কন্ধত বীৰভদ্ৰৰ কথা দিছে। অৰ্থাৎ আমি মায়াময় মোহময়, জগতৰ হৰি বীৰ মহাবীৰ মহান তত্ত্ব। আমাৰ স্মৃতিত কি আছে? আমাৰ স্মৃতিত বেদ আছে, জ্ঞান আছে। এই জ্ঞানত যদি বিজ্ঞান সংযোগ হয়, বিজ্ঞান সংযোগ হলে কি হ'ব? আমাৰ তত্ত্ব দৰ্শন হ'ব, তত্ত্ববোধ হ'ব। এই তত্ত্ববোধেই হ'ল তদং। এই তত্ত্ববোধৰ লগত যদি আমি এক হ'ব পাৰো, তেতিয়াহ'লে আমাৰ জীৱনৰ ৰহস্যটো বিচাৰি পাম। বোলে কি? এই জীৱনৰ ৰহস্য হ'ল ৰাম, এই জীৱনৰ ৰহস্য হ'ল কৃষ্ণ, এই জীৱনৰ ৰহস্য হ'ল হৰি। হৰিৰ ব্যতিৰেকে এই জীৱন মিছা, এই সংসাৰ মিছা। জগতৰ প্ৰতিটো বস্তুক জগতৰ হৰিয়ে বিষ্ণু ৰূপেৰে প্ৰতিপালন কৰি আছে। এই তত্ত্বটোকে কোৱা হ'ল কি বুলি? ৰহস্য বুলি। ৰহস্যক জানে যিটো লোক সতত কীৰ্তন কৰে মুখ। যিজনে ৰহস্যক জানে মই এই সকলোৰে মালিক বুলি, যিজনে ৰহস্যক জানে মই এই সকলোৰে স্বৰূপ বুলি, যিজনে ৰহস্যক জানে মই এই সত্য, মই এই শুদ্ধ, মই এই সনাতন বুলি, সেই উদ্ধৱ মহন্ত সেইজনে মোক কৃষ্ণ বুলি মাতে, সেইজনে মোক ৰাম বুলি মাতে, সেইজনে মোক গোবিন্দ বুলি মাতে, আৰু সেইজনে মোক কি বুলি মাতে? পীতাম্বৰ বুলি মাতে। এইটো কাৰণে ৰহস্যক যি জানিব সিহে কৃষ্ণক মাতিব। জ্ঞান বিজ্ঞান তদং ৰহস্যৰ এই আনন্দময় তত্ত্ব বৃন্দাবনৰ গোপীসকলৰ লগত নাছিলে, কিন্তু কি আছিলে? ক্ষীৰত কৃষ্ণৰ ভকুতিৰ নিবাস আছিলে। এইটো কাৰণে অজ্ঞ অশিক্ষিত বৃন্দাবনৰ গোপীয়ে উদ্ধৱ মহন্তক মনৰ প্ৰত্যয়েৰে সৈতে কৈ দিছিলে, মথুৰাত থকা বাসুদেৱ কৃষ্ণৰ লগত আমি আজি বৃন্দাবনত নৃত্য কৰিম বুলি। আৰু গোপীয়ে নৃত্য কৰি দেখুৱাই দিয়ে। হে মোটচিত দিয়া যিটো অতেজীয়া হৈ মায়া, নিশ্চিন্তে পানীৰ দুহ কৰৈ ভূত দায়া। এ হৰি বুদ্ধি সদায় বাকো কৰে মান, জানিবা উদ্ধৱ তাক হে বুলি মহাদান। হৰি বুদ্ধি আৰু বিষ্ণু বুদ্ধি একেই তত্ত্ব। হৰি বুদ্ধি বুলি ভবা জানে কি ভাবে? হৰি বুদ্ধিটো কাৰ? হৰি বুদ্ধিটো হৰিৰ। যাৰ হৃদয়ত হৰি প্ৰৱেশ হ'ব তাৰ হৰি বুদ্ধি হ'ব। কাৰ হৃদয়ত প্ৰৱেশ হৈছিলে? নাৰদৰ হৃদয়ত প্ৰৱেশ হৈছিলে। সেইটো কাৰণে কীৰ্তন শাস্ত্ৰত আমাক কি দিছে? নাৰদৰ কৃষ্ণ দৰ্শন দিছে। আমিতো কৃষ্ণক নেদেখো, যদি জলৈকে চাওঁ, আমি জলৈ চাওঁ, আমিতো কৃষ্ণক বিচাৰি নাপাওঁ।
হয়নে নহয়? যেনিয়েই চাম, যলৈকে চাম, সকলোতে কেৱল কৃষ্ণক দেখা পাব লাগিব। কেনেকে দেখা পাম? আমাৰ হৃদয়ত কৃষ্ণ প্ৰৱেশ হ'ব লাগিব। কৃষ্ণ পৰমাত্মা যদিও আমাৰ হৃদয়ত আছে, আমাৰ হৃদয়ত এই পৰমাত্মা কৃষ্ণ জ্ঞান বিজ্ঞান তদং ৰহস্য হৈ প্ৰৱেশ হ'ব লাগিব। ৰহস্য হৈ যেতিয়া কৃষ্ণ বস্তু প্ৰৱেশ হ'ব, তেতিয়া কি হ'ব? কোনেও বাধা দি ৰাখিব নোৱাৰিব কৃষ্ণ দৰ্শনৰ পৰা। বোলে কি? গোকুল ধামলে দেৱঋষি নাৰদ গৈছিলে কৃষ্ণক দেখা কৰিবলৈ, কৃষ্ণক এবাৰ সেৱা কৰিবলৈ, কৃষ্ণ পৰমাত্মাৰ পৰম পবিত্ৰ চৰণ উপাসনা কৰি এই কৃষ্ণৰ চৰণৰ অকণমান আশীৰ্বাদ ল'বলৈ। কিন্তু নাৰদ সেইদিনাখন সঁচাই বিস্ময়ত বিভোৰ হৈ গ'ল। প্ৰথম সোমায়ে যেতিয়া গাইজনী দেখিলে, গাইজনীৰ চাৰি পদ ঠিকেই আছে, চকু মুখ চব ঠিকেই আছে, ক'তো খুঁত নাই, কিন্তু গাইজনীক দেখা নাই। দেখিছে কাক? ভগৱান কৃষ্ণ গোসাঁই চাই হাঁহি আছে। গাইজনীৰ লগত আত্মা কৃষ্ণ। দেহটোক নেচালে, আত্মাক চালে নাৰদে। এইটো কাৰণে আত্মাৰূপত পৰমাত্মা কৃষ্ণ সৰ্বদা বিৰাজমান হৈ আছে সকলোতে। তাৰ পাছত গাই পোৱালিটোলে চাই দিলে, আৰু গাই পোৱালিটোলে চালত কি দেখিলে? মিচিক মিচিক হাঁহি থকা কৃষ্ণক দেখা পালে। নাৰদে বিনাখন থৈ চকু দুটা মোহাৰি লৈছে, মই কি ভ্ৰম দেখিছো? বিৰিখবিলাকৰ ফালে চাই দিছে, সকলোতে কৃষ্ণই হাঁহি আছে। লতিকাবিলাকৰ মাজলৈ চাই দিছে, সকলোতে কৃষ্ণই হাঁহি আছে। ধূলি বালি তিন তৰু লতিকা সমস্ত বস্তুতেই যেতিয়া নাৰদে চাইছে, সকলো ফালৰ পৰা আনন্দ মনেৰে কেৱল কৃষ্ণই চাই হাঁহি আছে। নাৰদে চকু দি দিলে, হে কৃষ্ণ, হে কৃষ্ণ, তোমাৰ চৰণ সেৱা কৰিম বুলি, তোমাক দৰ্শন কৰিম বুলি, তোমাৰ আনন্দৰ ভাগ ল'ম বুলি মই ইমানকে দৌৰি দৌৰি আহো, আৰু তুমি আজি মোক কি মায়া দেখুৱাইছা? ভিতৰৰ পৰা কৃষ্ণই মাত দিছে, হে নাৰদ, মই ক'ত আছো তুমি চাই লোৱা। তেতিয়া নাৰদে ভিতৰত চাই দেখিছে, হৃদয়ত কৃষ্ণই সকলোতে কৃষ্ণক চাই আছে। কি বুজালে? এইজন দেৱঋষি নাৰদ বসুদেৱৰ গৃহলৈ অতিথি হৈ যোৱাৰ দিনাই নিবি নৱসিদ্ধ সংবাদ বসুদেৱক দান কৰাৰ পাছতহে এই জন্মৰ মৃত্যুৰ আয়াদাত চক্ৰলে আহিব নলগাকে নিগুণত ধাৱমান হ'ব পাৰিলে কোন? কৃষ্ণৰ পিতৃ বসুদেৱ। এইটো কাৰণে ৰহস্য ভকতিৰ তত্ত্ব আমি যেতিয়ালৈকে লাভ কৰিব নোৱাৰিম, আমি এই জগত ব্ৰহ্মাণ্ডত যেতিয়ালৈকে প্ৰতিটো কণাত প্ৰতিটো বস্তুত আমাৰ উপাসনীয় বাসুদেৱ দৈৱকী নন্দন কৃষ্ণক আমি যেতিয়ালৈকে দেখা পাব নোৱাৰিম, আমাৰ শুদ্ধ কৃষ্ণ দৰ্শন হ'ব জানো? গীতা ভাগৱত শুনিলে এই গীতা ভাগৱত যেন ভগৱান কৃষ্ণই কৈ আছে। হৰিৰ গুঞ্জহাৰু উপাসনা শুনিলে এই গীত যেন ভগৱান কৃষ্ণই গাই আছে। আমি সেই অনুভৱৰ গৰাকী হ'ব লাগিব। কি হ'ব? ভকতিৰ প্ৰেমত ভগৱান কৃষ্ণ বশ হৈ যায়। এই নাৰদে কৃষ্ণৰ স্বৰূপ চাব বিচাৰিছিল, কৃষ্ণক চাব বিচৰা নাছিলে। আৰু স্বৰূপত দেখা পালে নাৰদৰ হৃদয়ত কৃষ্ণ বিৰাজমান হৈ থকাৰ কাৰণেই, কৃষ্ণই নিজৰ দৃষ্টিৰে চোৱাৰ কাৰণেহে সমস্ততেই দেৱঋষি নাৰদে কাক দেখা পালে? কৃষ্ণক দেখা পালে। এই ভৈলা নাৰদ ঋষি নামে হংসৰাত নামে দণ্ড কৰিলা প্ৰচাৰ। আমাৰ জীৱনটো ঋষিতুল্য। এই ঋষিতুল্য জীৱন বুলি কিয় কোৱা হয়? ই সাধনময় জীৱন।